ৰাম দুৰ্লভ মনুষ্য জন্ম পায়া সিটো নৰোত্তম হুৱে এক শৰণ কৃষ্ণত স্মৰে ৰাম নাম মুখে সংসাৰ তৰিল সুখে সি পাইলা বেদান্তৰো তত্ত্ব। মনুষ্য জন্মটো যিহেতু দুৰ্লভ, পোৱাৰ পাছত নৰৰ ভিতৰত উত্তম শাৰীলে যাবৰ বাবে এক কৃষ্ণত শৰণ ল'বই লাগিব। এই দৰ্শনটো প্ৰকাশিত হৈছে। স্মৰে ৰাম নাম মুখে সংসাৰ তৰিল সুখে সি পাইলা বেদান্তৰো তত্ত্ব। বেদ বেদান্তৰ তত্ত্ব ৰাম নাম মুখেৰে আশ্ৰয় কৰা আৰু তেতিয়া আত্যান্তিক সুখ লাভ কৰিব। হয়তো সদ্যপ্ৰাত জুবিন গাৰ্গৰ লগত তেনে কিছু গুণ যোগ হৈ আছিল আৰু সেইকাৰণে হয়তো আজি প্ৰত্যেকজন অনুৰাগীয়ে আমি অকণমান হ'লেও তেওঁ দুখত দুখী হৈছোঁ, মৃত্যুত দুখ অনুভৱ কৰিছোঁ আৰু তাৰে বহি প্ৰকাশ হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গতিকে শাস্ত্ৰৰ দৰ্শন আমি প্ৰত্যেকেই কম বেছি পৰিমাণে বুজি পাওঁ আৰু সেইমতে আমি পথ আশ্ৰয় কৰিছোঁ। আৰু এনেধৰণে প্ৰশ্ন জানিব পাৰি ৰজা পৰীক্ষিতৰ পৰা উত্তৰ দিছে মহামানী শুকগুৰুৱে আৰু উত্তৰ দিবলৈ আগবাঢ়ি প্ৰকাশ কৰিছে ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। পোনে পোনে উত্তৰটো দি দিয়া নাই যে সেই ৰাজন পৰীক্ষিত, তুমি ইমান সসাগৰা পৃথিৱীৰ ৬১ ৰজা হৈ সামান্য প্ৰশ্নটোৰ উত্তৰকে তুমি নাজানানে? এই বুলি ইটিকিং কৰা নাই, ককৰ্থনা কৰা নাই। কি কৰিছে শুকগুৰুৱে? কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, হৃদয়ত কৃষ্ণদেৱৰ পদুম ফুলৰ নিচিনা চৰণ যুগলক আশ্ৰয় কৰিছে আৰু প্ৰশ্নকৰ্তা পৰীক্ষিতক দিলন্ত সিদ্ধান্তটো আগবঢ়াইছে সাধুৰ বাদ কৰি। সেই ৰাজন তুমি সাধু 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 প্ৰশংসাহে কৰিছে। এতিয়া আমাৰ যদি কোনোবা এজনে প্ৰশ্ন কৰে, বোলে বাপ এইটো কি? আপুনি বহি থাকক, সেই এইটো প্ৰশ্ন উত্তৰো নেজানেনে? বোলে শৰণ ল'লে নাই? বোলে নাই লোৱা। শৰণ লৈ আহক, তাৰপাছত এনেও জানিব। আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে ভাৱ ভাষা হয় এনেকুৱা। আৰু শুকগুৰু আৰু ৰজা পৰীক্ষিত গুৰু শিষ্যৰ মাজত প্ৰশ্ন আগবঢ়াই দিওঁতে গুৰুৰ স্বভাৱ দৰ্শন কৰাইছে আৰু প্ৰশ্নকৰ্তা ৰজা পৰীক্ষিতৰ স্বভাৱটো দৰ্শন কৰাইছে। সসাগৰা পৃথিৱীৰ গৰাকী হৈও অহংকাৰ ভাৱটো নাই। জানিব পাৰিলে যেতিয়া মৃত্যু সময়টো সমাগত, গতিকে কি কৰিব লাগিব জানিবলৈ বিচাৰিলে স্বভাৱটো দৰ্শন কৰাইছে। আৰু প্ৰশ্নটো শুনি শুকগুৰুৱেও ৰজা পৰীক্ষিতৰ আগত শিষ্যৰূপে পৰীক্ষিতক শিষ্যত্ব গ্ৰহণ কৰি, পৰীক্ষিতক শিষ্যৰূপে গ্ৰহণ কৰি প্ৰশ্নটো উত্তৰ দিবলৈ আগবাঢ়ি শিষ্যক প্ৰশংসা কৰিছে যে ধন্য ধন্য ৰাজন, তুমি ধন্য। তোমাৰ মনত অহংকাৰ নাই, তুমি গোটেই পৃথিৱীৰ গৰাকী। কিন্তু আপুনি মই আজি কি 5খনমান গাড়ীৰ মালিক, 50 বিঘামান মাটিৰ গৰাকী, অথচ আপোনাৰ মোৰ অহংকাৰৰ সীমা নাই। আৰু এইখিনিতে সেই দৰ্শনটো প্ৰকাশ হৈছে যে এজন ৰজা হৈও কেনেকৈ এজন ঋষিৰ আগত, সন্ন্যাসীৰ আগত সেৱা নিবেদন কৰিছে, জানিব বিচাৰিছে উত্তম মাৰ্গৰ বিষয়ে। আৰু গুৰুৱেও শিষ্যক প্ৰশংসা কৰিছে, তুমি সাধু ধন্য নৰ প্ৰতিমতি উত্তম, তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে হাৰ। তুমি যিটো প্ৰশ্ন কৰিলা, সেই প্ৰশ্নটোৰ উত্তৰ তোমাৰ বাবেও কেৱল প্ৰয়োজন নহয় ৰাজন, ইয়াৰ হাৰ সমস্ত জগতৰ মংগলৰ বাবে হ'ব। তুমি এনে এক উত্তম প্ৰশ্ন অৱতাৰণা কৰিছা। গতিকে ৰাজন তুমি শুনা, ৰাম মুখৰো সাধন ইটো
জগতৰে হিত লভিলে মুকুতি জিতু তাহাৰু বাঞ্ছিত। মুখ্য প্ৰাপ্তিয়ে হ'ল জগতৰ জীৱৰ পৰম মংগল বস্তুটো। কিন্তু শুকগুৰুৱে ক'লে, ৰাজন, লভিলে মুকুতি যিটো তাহাৰো বঞ্চিত। মানে সেইজনেও বাঞ্ছা কৰে। আমি ভাবোঁ মুক্তিটোৱে শ্ৰেষ্ঠতম বস্তু, কিন্তু শুকগুৰুৱে পৰীক্ষিতক ক'লে মুকুতি পোৱাৰ পাছতো সেই পাৰিষদজনে বিচৰা বস্তুটোৰ নাম হ'ল ভক্তি বুলি কৈছে, মানে কৃষ্ণ নাম। এই সংসাৰত বিচাৰিলোঁ কৃষ্ণ নামেৰে মুকুতি, কৃষ্ণ নামেৰে ভক্তি কৰি মুকুতি লাভ কৰিলোঁ। মুকুতি লাভ কৰি আমি যি স্থান পাম নাম হ'ল বৈকুণ্ঠ। যিটোজনে যায় মাধৱ বৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুক লৈও বাপ বুলি কৰয় কাকতি। যিজনে কৃষ্ণ নাম লয় তেওঁ পাছে পাছে ৩৩ কোটি দেৱ দেৱতা ঘূৰি ফুৰে। অকল সেয়াই নহয়, ৫ প্ৰকাৰ মুকুতি, শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য বা নিৰ্বাণ। এতিয়া সেই মুকুতিকেইটা লাভ কৰাৰ পাছতো জীৱতত্বই এটাই কাম্য বা এটাই লাভ হয়, সেইটো হ'ল ভক্তি কৃষ্ণ নাম। মানে বৈকুণ্ঠত পালে থাকিবলৈ সাৰূপ্য মুকুতি, ৰূপ্য মানে ভগৱন্তৰ ৰূপ, হা মানে ভগৱন্তৰ যিটো ৰূপ, সেই একেটা ৰূপৰে গৰাকী হৈ যাব পাৰে। সেই গৰাকী হৈ তেওঁ কৰিব কি বৈকুণ্ঠত? তেওঁতো কিবা এটা কাম আছে। সেই কামটো কি? কেৱল গৰাকীৰ নাম গুণ যশ ভক্তিক আশ্ৰয় কৰি থকা। সেইকাৰণে প্ৰকাশ কৰিছে, ৰাজন, মুখ্যৰ সাধন এইটো জগতৰে হিত। জগতবাসীয়ে বিচাৰে মুখ্য প্ৰাপ্তিটোৱে শ্ৰেষ্ঠ, কিন্তু লভিল মুকুতি যিটো তাহাৰো বাঞ্ছিত। যি এনেকৈ মুক্তি লাভ কৰে তেওঁ আকৌ যি স্থান পায় বৈকুণ্ঠ, তাতো গৈ তেওঁ কৃষ্ণ নামে আশ্ৰয় কৰিব লগা হয় বা সৌভাগ্যৱন্ত হয়। এইটো পৰম জ্ঞানকে যাৰ নাই, যিসকলে উপলব্ধি কৰিব নোৱাৰে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ ক আচৰে ও ৰামে তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। ৰাজন, নাহি জ্ঞান যাৰ, যাৰ এই জ্ঞানটো নাই, জাতি ধৰ্ম মাত্ৰ কৰে, জাতিগতভাৱে কৰ্মক ধৰ্ম হিচাপে পালন কৰে, যিসকলে বা যিজনে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে, নিতে নিতে বলি বিশ্ব নামেৰে 5টা যজ্ঞ কৰ্মক ধৰ্ম হিচাপে পালন কৰি থাকে, তাহাৰ শ্ৰুতব্য কথা, শ্ৰুতব্য মানে শ্ৰৱণ বা শুনা, তাহাৰ তেওঁ বা তেওঁলোকে শুনিব লগা কথা আছে অসংখ্যাত। বহুত কথা আছে তেওঁলোকে জানিব লগা বা শুনিব লগা। এতিয়া সেইখিনি বিষয়ে আমাক জ্ঞান প্ৰদান কৰিছে যে জন্মজায়তে শূদ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। জন্মগতভাৱে আমি জীৱাত্মাৰ কোনো জাত নাই বুলি কৈছে। জন্মজায়তে শূদ্ৰ, শূদ্ৰ মানে অজ্ঞানী। জন্ম হোৱা মাত্ৰকে এটি জীৱতত্ব এই সংসাৰত অজ্ঞানী। আমিতো প্ৰত্যেকেই গম পাওঁ যে কিবা এটা বস্তু দিয়াৰ লগে লগে শিশুটোৱে মুখলৈ লৈ যায়। অজ্ঞানী তাৰমানে। কলম এটা দিলেও মুখলৈ নিব, মাটি ডলি এটা পালেও মুখলৈ নিব। মুঠতে সি এইটো খাব লাগেনে, খেলিব লাগেনে, পিন্ধিব লাগে, তাৰ সেই বাছ বিচাৰ কৰিব পৰা সেই গুণটো সেই মুহূৰ্তত তেওঁ
নাথাকে, সেইকাৰণে জন্মজাতি শূদ্ৰ, মানে জন্মগতভাৱে শিশুটি অজ্ঞানী বুলি কোৱা হৈছে। কাৰণ জন্ম দিছে আনে, জন্ম হোৱাৰ পাছত আমাৰ চিনাকি স্বৰূপে এটা নাম থাকে, শৰীৰটো নামটো দিছে আনে, বিয়া কৰাইছোঁ আনক, তাৰ আগত জ্ঞান লাভ কৰিছোঁ আমি আনৰ পৰা। এই সংসাৰত মোৰ বাৰী, মোৰ মাটি, মোৰ ধন, মোৰ সম্পত্তি বুলি কৈ কৈ যিটো বাটেৰে আমি আগবাঢ়ি যাওঁ, সেই বাটটোতো আমি শেষত যেতিয়া যাবগৈলগীয়া হয়, তেতিয়া যাব লগা হয় 4জন অন্য মানুহৰ কান্ধত উঠি, মানে এখন চিতাৰ ওপৰত উঠি যাব লগা হয়। তেতিয়াহ'লে পৃথিৱীলৈ আমি লৈ আহিছিলোঁ কি আহোঁতে, আৰু লৈ যামগৈ কি? তাৰে উত্তৰটো নিশ্চিত ৰূপত পালোৱে। জন্ম দিলে আনে, পৰিচয়টো দিলে আনে, নাম এটা। তাৰপাছত এইখন সংসাৰত চলিবলৈ যিটো জ্ঞান লাগে, অ আ ক খ ABCD 1 2 3 4 সংখ্যা, এই জ্ঞানটো দিলে কোনে? আনে। বিয়া কৰালোঁ আনক, ধন সম্পত্তি ঘটিবলৈ গ'লোঁ আনৰ পৰা, তাৰপাছত যাবলৈ ওলালোঁ 4জন অন্য মানুহৰ কান্ধত উঠি। আহোঁতে কি লৈ আহিছিলোঁ? দুটাই, এটা হ'ল পাপৰ টোপোলা, এটা হ'ল পুণ্যৰ টোপোলা। আৰু যাবৰ সময়ত সেই দুটাই আমাৰ লগত যাব। কাম্য কামিনী কাঞ্চন পুণ্য পদুমী, এই 5গৰাকী কন্যাৰ লগত আমাৰ প্ৰত্যেকজন হৰিধাৰী বাপ আই আমি বিবাহ পাশত আবদ্ধ। পুৰুষ হ'লেও আবদ্ধ বিবাহত, আই হ'লেও সেই 5গৰাকী কন্যাৰ লগতে বিবাহ পাশত আবদ্ধ হৈ আছে। কিন্তু যেতিয়া এই সংসাৰ এৰি যাম, তেতিয়া আমাৰ লগত 2গৰাকী কন্যাহে যায়, 2গৰাকী পত্নীহে লগত যাব। সেই 2গৰাকীৰ নাম হ'ল পাপ আৰু পুণ্য। বাকী কাম্য কামিনী কাঞ্চন এই 3গৰাকীয়ে আপোনাৰ মোৰ শৰীৰটো বাৰ্ধক্যলৈ অহাৰ লগে লগে, মানে বুঢ়া হৈ অহাৰ লগে লগে, কাম্য কামিনী কাঞ্চন লাহে লাহে যুৱক এজনক বিয়া পাতি লয়, আৰু মানে যৌৱনপ্ৰাপ্ত এজন যুৱকৰ কাষলৈ লাহেকৈ গুচি যায়। কিন্তু নিশ্চিত ৰূপত আমাৰ লগত যাব 2গৰাকী পত্নী, সেই 2গৰাকী হ'ল পুণ্য পদুমী, পাপ আৰু পুণ্য। কাৰণ চিত্ৰগুপ্তৰ ওচৰত সাক্ষী দিবগৈ লাগিব, বোলে গোটেই জীৱনটো এওঁ এইকেইটা কৰ্ম কৰিছিলে, সেইকাৰণে এওঁৰ লগত মই ইমান দিন আছিলোঁ, মানে পাপ হৈছিলে। এওঁ গোটেই জীৱনটোত এইকেইটা দিন এওঁ এইকেইটা কাম কৰিছিলে, সেইকাৰণে মই লগত আছিলোঁ, মানে পুণ্য ভাল কম দিন থাকিব লাগিব। যদি পুণ্য বেছি হয়, তেতিয়াহ'লে স্বৰ্গত বেছি দিন থাকিম, নৰকত কম শাস্তি ভোগ কৰিব পাৰিম। কোনটো লাগে, কোনটো পথেৰে যাম, আমাৰ প্ৰত্যেকৰে একো একোটা বিবেক আছে। সেই বিবেকেৰে আমি চিন্তা কৰি সেই পথটো আশ্ৰয় কৰিব লাগে। তাকে আশ্ৰয় কৰিবলৈ যাওঁতে আমি প্ৰত্যেকেই পঞ্চযজ্ঞ আশ্ৰয় কৰোঁ, 5টা কৰ্ম কৰোঁ ধৰ্ম হিচাপে। সেই কৰ্মকেইটা হ'ল দেৱ, ঋষি, ভূত, পিতৃ, কুটুম্বজনৰ উপজিলে তাসম্বাৰ ঋণী হোৱে নৰ। দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ, পোষ্য বা কুটুম্ব ঋণ। বংশ পৰিয়াল, ককাই ভাই, ইষ্ট মিত্ৰ, কুটুম্ব যিমান সুহৃদ হ'লেও লঘোণ দিয়ে সেইসকলেহে, ব্ৰত দিয়ে সেইসকলে। কোনসকল? যিসকল ককাই ভাই। কিন্তু এঘৰলৈ উলিয়াই দিয়া নিজৰ যিজনীয়েও কিন্তু ব্ৰত নেৰাখে। ৰাখেনে বাৰু? নেৰাখে। পিতৃ বুলি ভাবা পুণ্যাত্মাৰ মৃত্যুত সেই পিতৃৰ উলিয়াই দিয়া ছোৱালীজনী বা জোঁৱায়েকে যিমান আপোন হ'লেও কিন্তু ব্ৰত ৰখা নিয়মটো নাই। আছে নাই? নাই। সেইখিনিতে আমি বুজি পাব লাগিব কথাটো। দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ আৰু পোষ্য বা কুটুম্বৰ ঋণ। ইয়াৰ বাবে উপজিলে তাসম্বাৰ ঋণী হোৱে নৰ। জন্মগতভাৱে আপোনাৰ মোৰ জাতি যিয়ে নহওক, সম্প্ৰদায় যিয়ে নহওক, উপাধি যিয়ে নহওক, প্ৰত্যেকেই 5টা কৰ্ম আমি কৰিব লাগিব। মানে 5টা ধাৰত আমি প্ৰত্যেকেই পোট খাই আহোঁ। মহন্ত হ'লেও, মানে ব্ৰাহ্মণ কুলৰ হ'লেও এই 5টাই ধাৰ, ক্ষত্ৰিয় কুলৰ হ'লেও এই 5টাই ধাৰ, শূদ্ৰ হ'লেও বৈশ্য হ'লেও এই 5টাই আমাৰ ধাৰ লাগি থাকে। আৰু সেই 5টা ধাৰৰ পৰা মুক্ত হ'বৰ বাবে আমি প্ৰত্যেকেই 5টা কৰ্ম কৰোঁ। মাত্ৰ কৰ্ম কৰা সময়সীমাটো আমি নিজে নিজে নিৰ্ধাৰণ কৰোঁ বেলেগ বেলেগ ধৰণে। ব্ৰাহ্মণৰ কৰ্ম একাদশ দিৱস, তাৰপাছত ক্ষত্ৰিয়ৰ ধৰ্ম
17 দিন, তাৰ পাছত বৈশ্যৰ কৰ্ম 21 দিন, তাৰ পাছত শুদ্ধৰ কৰ্ম 1 মাহ। একেটাই কৰ্ম, শ্ৰাদ্ধ পিণ্ড যিটো কৰ্ম কৰে, গতিকে জাতিগতভাৱে কৰ্মৰ সময়সীমাটো বেলেগ বেলেগ, কিন্তু বেলেগ বেলেগ হ'লেও যিহেতু আমি মূল তত্ত্বটোলৈ যদি যাওঁ, বিচাৰি চাওঁ, জন্মজায়তে শূদ্ৰ, জন্মগতভাৱে কোনো ব্ৰাহ্মণো নহয়, কোনো ক্ষত্ৰিয়ও নহয়, কোনো বৈশ্যও নহয়, কোনো শূদ্ৰও নহয়। সংস্কাৰতে দিছ। যেতিয়া পিতৃ মাতৃয়ে চিন্তা কৰিলে মোৰ সন্তানটোক আমুকৰ সন্তানটোৰ দৰে ডাক্তৰ কৰিম, তেতিয়া পিতৃ মাতৃয়ে এটা সংস্কাৰ দিব সন্তানটোক। সেই সংস্কাৰটো কি? ভাল বিদ্যালয় এখনত ভাল শিক্ষাগুৰুৰ তত্ত্বাৱধানত নামটো লগাই দিব। কাৰণ ইয়াক মই যিকোনো ছাত্ৰৰ লগত লগাই দিব নোৱাৰোঁ, যিকোনো বিদ্যালয়ত নাম লগাই দিব নোৱাৰোঁ, কাৰণ ইয়াক মই APS বিষয়া কৰিম। গতিকে এটা সংস্কাৰী জীৱন দিব লাগিব। সংস্কাৰতে দিজ। সেই সংস্কাৰৰ দ্বাৰা সেই অজ্ঞানী শিশুটিয়ে দ্বিজৰ শাৰীলে নিজকে উত্তৰণ ঘটাই ল'ব পাৰে। তাৰপাছত বেদ পাঠাত ভৱতে বিপ্ৰ। সংস্কাৰী জীৱনৰ দ্বাৰা পিতৃৰ বয়সৰ জনক সন্মান জনোৱা, গাঁওখনত পিতৃ বয়সৰ যিমান আছে ব্যক্তি তেওঁলোকক সন্মান জনোৱা, মাতৃৰ বয়সৰ যিমানসকল মহিলা আছে তেওঁলোকক সন্মান জনোৱা, তাৰ পাছত নামঘৰত বা ভকতৰ সংগ আশ্ৰয় কৰি দুজনা গুৰুৰ কৃপাত লাভ কৰা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদি আশ্ৰয় কৰি কোনটো সঁচা কোনটো মিছা বিচাৰ কৰি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা, যিটো মহাত্মা গান্ধীয়ে আশ্ৰয় কৰিছিল। হাতত এভাগ অমূল্য গ্ৰন্থৰ আমোঘ অস্ত্ৰক আশ্ৰয় কৰি ব্ৰিটিছৰ হাতৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰি থৈ গৈছিল। অহিংসাই পৰম ধৰ্ম। ক'ৰ বাণী? গীতাৰ আমোঘ বাণী। গীতা কাৰ কথা? কৃষ্ণদেৱৰ মুখৰ বচন। কৃষ্ণদেৱৰ মুখৰ বচন অহিংসাই পৰম ধৰ্মক আশ্ৰয় কৰিছে, আৰু সেইকাৰণে ভাৰতবৰ্ষক ব্ৰিটিছৰ হাতৰ পৰা উদ্ধাৰ কৰি আমাক স্বাধীনতা দিব পাৰিছিল। তাৰপিছত জাতিৰ পিতা বুলি মহাত্মা গান্ধীৰ কথা চিঞৰি থাকিলে নহ'ব, তেওঁ পালন কৰা সেই নিয়মটো আমি যদি কোনেও পালন কৰা নাই, তেতিয়াহ'লে এইটো কৈ থাকিলে নহ'ব, পালন কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। কাৰণে বেদ পাঠাত ভৱতে বিপ্ৰ। তেনেধৰণে আমি শিক্ষাগত অৰ্হতা, বিদ্যালয় পাঠ্যপুথিৰ মাধ্যমেৰে লোৱা জ্ঞানক আমি আৰু অকণমান সংস্কাৰ ৰূপ দি আমি যদি ভকত বৈষ্ণৱৰ মাধ্যমেৰে সেই শাস্ত্ৰৰ তত্ত্ব সঁচা মিছা যে সত্যম এবম জয়তে, বিদ্যালয়ৰ ৩য় ৪ৰ্থ শ্ৰেণীমানতে আমি আশ্ৰয় কৰিছিলোঁ। শিক্ষাগুৰুৱে আমাক কৈছিল, বোলে তোমালোকে কালিলৈ পৰা দুখাৰী দুখাৰী বাক্য লিখি আনিবা, ৭ আখৰ ভাল হ'ব। বাক্য দুখাৰী কি? সত্যৰ সদায় জয়, এশাৰী বাক্য। দ্বিতীয় শাৰী বাক্য হ'ল অহিংসাই পৰম ধৰ্ম। ৩য় ৪ৰ্থ শ্ৰেণীতে লিখা বাক্য দুখাৰীৰ অৰ্থ আমি ভালকৈ বুজি নাপালোঁ তেতিয়া, কিন্তু নাপালোঁ যদিও তেতিয়া আমি হিংসা কৰা নাছিলোঁ। এতিয়া ডাঙৰ হ'লোঁ, বেদো পঢ়িব পৰা হ'লোঁ, সংস্কৃতো বুজি পালোঁ। সত্যম এবম জয়তে, সত্যৰ সদায় জয়। এতিয়া আমি পালন কৰি আছোঁ অসত্যৰ সদায় জয়। তাৰমানে সেইটোৱে সৰুকালত আশ্ৰয় কৰা, নজনাকৈ পালন কৰা আৰু আজি জানি পালন কৰাৰ মাজত পাৰ্থক্য সেইটো। বিষয়বস্তু আমি তেনেকৈ চিন্তা কৰিব লাগিব। এতিয়া চিন্তা কৰিবলৈ যাওঁতে আমাক সেই 5টা কৰ্মৰ দৰ্শন দিছে। এই ৰামে দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ, ঋণী হুৱে নৰ। হোমে দেৱ ঋণ হুজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত, শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ লগত থকা ধাৰটোৰ পৰা আপুনি মই মুক্ত হৈ থাকিব পাৰোঁ। তৰ্পণ প্ৰক্ৰিয়াৰে ঋষিৰ ধাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। বলিদান প্ৰক্ৰিয়াৰে পঞ্চভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ।
শ্ৰাদ্ধ পিণ্ড কৰ্মৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ। তাৰপাছত অসমভাৱে সুহৃদজনৰ সুজেৰিণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। সমভাৱে তাৰমানে মোৰ ভাতৃৰ মৰম কৰিব লাগে। ককায়েকৰ সন্মানটো যাচিব লাগে। ভণ্টিৰ সন্মানটো যাচিব লাগে। বাইদেউৰ সন্মানটো যাচিব লাগে। পত্নীৰ সন্মানটো দিব লাগে। পিতৃৰ সন্মান দিব লাগে। মাতৃৰ সন্মান দিব লাগে। খুৰা, বৰদেউতা, বৰমা, খুৰী, জেঠাই, জেঠী, জেঠু আদি যিবিলাক সম্পৰ্কৰ বিষয়ে আমি জানো, সেই সম্পৰ্কবিলাকক যেনেকৈ সন্মান দিব লাগে ভতিজাক হিচাপে, তেনেকৈ মান্যতা প্ৰদান কৰিব লাগিব। সেইটোকে কোৱা হৈছে সমভাৱে সুহৃদ জনৰ সুজে ঋণ। সুহৃদসকলৰ, আত্মীয়সকলৰ, বংশ পৰিয়াল, ককাই ভাইৰ ধাৰৰ পৰা মুক্ত হ'বলৈ সমভাৱ পোষণ কৰিব লাগিব। তথাপিতো এনেকৈ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ কৰি থকা 5টা কৰ্ম কৰিলেও এহি ভাৱে ঋণী সদা ভকতি বিহীন। এনেকৈ 5টা কৰ্ম কৰি থাকিলেও যিজন ভক্তিহীন তেওঁ কিন্তু 5টা কৰ্ম কৰিলেও লাভ হ'ব বুলি শাস্ত্ৰই নাই কোৱা। তুমি কৰা নকৰা তোমাৰ কথা, কিন্তু ভক্তি যে 5টা কৰ্ম ধৰ্মতকৈ শ্ৰেষ্ঠ এই কথাটো শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। এতিয়া 5টা কৰ্ম কৰিম নে ভক্তি, শ্ৰৱণ কীৰ্তন আমি আশ্ৰয় কৰিম। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায়। এতিয়া কোনটো কৰিম? নিশ্চিত ৰূপত শাস্ত্ৰই যিটো কৰিবলৈ কৈছে সেইটো আমি সহজ ৰূপত আশ্ৰয় কৰাটোৱে জ্ঞানী মনুষ্যৰ এহি মানে কাম। এই ৰামে কায় বাক্য মন কৰি, কায় বাক্য মন এক কৰি চিত্ৰৰ দ্বাৰা নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। মুকুন্দ মানে আমি প্ৰথম পাইছিলোঁ যাক যোগাদিৰো হৰিনাম মহাফল হেনয় পৰমানন্দ মাধৱক নিতে। ভগৱন্ত কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। এতিয়া আমি আকৌ এটা নাম পাইছোঁ, সেইটো হ'ল মুকুন্দ। মু মানে মুক্তি, যোগ কুণ্ড, কুণ্ড মানে গাত। গাত কোনটো? ভৱ সংসাৰখনৰ কথা কৈছে। এই সংসাৰৰূপী গাতটোৰ পৰা সুন্দৰভাৱে মুকুতি মানে মুকলি হ'ব যদি বিচাৰা, তেতিয়াহ'লে কাই মানে হৰিৰ, বাক্য মানে মুখেৰে উচ্চাৰণ কৰা শব্দ, আৰু মন এই তিনিওটাক এক কৰি চিত্ৰৰ দ্বাৰা এক দেৱ এক সেও একত বিনে নাইকেও পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নাম সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা। কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ সুজা সবে গৈল সমস্তৰ। পঞ্চ ঋণৰ পৰা মুক্ত হ'বলৈ পঞ্চযজ্ঞ নকৰাকৈ তাৰ ঋণ সুজা সবে গৈল সমস্তৰ। ওপৰত কোৱা এই কৰ্মটোৰ দ্বাৰা কায় বাক্য মন এক কৰি কৃষ্ণৰ চৰণত শৰণ লোৱাৰ লগে লগে তেওঁ ওপৰত কোৱা 5টা কৰ্ম নকৰিও তেওঁ সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰে। তাৰ ঋণৰ সুজা হবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নহি সিটো নৰ। নৰ মানে মনুষ্য। সেইজন মনুষ্যই 5টা ঋণৰ পৰা মুক্ত হ'বলৈ 5টা কৰ্ম ধৰ্ম হিচাপে পালন নকৰাকৈও কেৱল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন ভকতৰ সংগৰ দ্বাৰাই তেওঁ অনায়াসে মুকুতি লাভ কৰিব পাৰে। এৰা পঞ্চভূতি দেহ কেশে মায়া বুলি কয়। পঞ্চভূতেৰে নিৰ্মিত আমাৰ শৰীৰটো, মাটি, পানী, বায়ু, অগ্নি, আকাশ, ক্ষিতি, অপ, মৰুত, বিয়ুম, তেজ। এই দেহটোকে সেইকাৰণে মায়া বুলি কৈছে।
কিয়নো আমি প্ৰত্যেকে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি আদি ভাৱনাত থাকোঁ। সেইটো হ'ল মায়া। প্ৰমাণ দশম স্কন্ধত যশোদাই যেতিয়া কৃষ্ণৰ দুষ্টামি সহ্য কৰিব নোৱাৰি কৃষ্ণক বান্ধিবলৈ লৈছিল, কেই আঙুলে জোৰা নমৰে? 2 আঙুলে। সেই 2 আঙুলে হ'ল মায়াটো। যশোদাই ভাবিছিল মোৰ ল'ৰা। গোৱালীবিলাকক কৈছে, তেওঁলোকৰ ঘৰত দধি চুৰ কৰিছে, ইটো কৰিছে, সিটো কৰিছে। গোৱালীয়ে আহি আপত্তি দিয়ে যশোদাক। যশোদাই খঙত উপায় নাপায়, ৰহ মোৰ ল'ৰাকে মই আজি বান্ধি থ'ম। সেই দুটাই 2 আঙুল মায়াটো, যে মোৰ ল'ৰা যশোদাই ভাবিছিল তহঁতি আপত্তি দি থাকিব নালাগে আৰু আজি ইয়াক ভালকৈ পানিছমেণ্টটো দিব লাগিব, শাস্তিটো দিব লাগিব, মই আতি আতি বান্ধি থ'ম। এই বুলি ভাবি সেই যে 2 আঙুল জৰিয়ে জোৰা নমৰে, যিমান দীঘল ৰছীডাল আনিলেও 2 আঙুলেহে জোৰা নমৰে। চুটিডালতো 2 আঙুলে জোৰা নমৰে, একেবাৰে দীঘলডালতো 2 আঙুলে জোৰা নমৰে। সেই 2 আঙুলে হ'ল মই বান্ধিম মোৰ ল'ৰা। এতিয়া সেই যশোদাৰ যিটো মায়া আছিল, সেই মায়াটো আপোনাৰ মোৰ লগত আছে নেকি? যদি আছে তেতিয়াহ'লে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো ক'লে, পঞ্চভূতি দেহটোৱে হ'ল মায়া, মই মোৰ বুলি ভাবি থাকোঁ। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল গুৰু সেৱাকেশে কয় বুলি কৈছে। পঞ্চভূতি দেহকেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেশে কয়। এতিয়া পুৱা গধূলি আমি যদি গুৰু সেৱা কৰোঁ, ঈশ্বৰ নাম আশ্ৰয় কৰোঁ, তেতিয়াহ'লে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। প্ৰত্যেক দিনাই গুৰু সেৱা কৰোঁতে 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 এদিন ভাৱনাটো হৈ যাব যে ল'ৰাটো মোৰ নহয়, ঈশ্বৰৰ। তাৰমানে মই নামৰ শৰীৰটোত, মই নামৰ আত্মাটো মোৰ নামৰ শৰীৰটোত সোমাই থাকোঁতে একেটা মই নামৰ আত্মাই একেটাই মোৰ নামৰ শৰীৰত প্ৰত্যেকতে প্ৰকাশমান হৈ আছে। একাদশ স্কন্ধত কৃষ্ণ তত্ত্ব উদ্ধৱৰ আগত সেই সিদ্ধান্তটো দিছে, কুকুৰৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তাৰমানে আমি সকলো একেজন ঈশ্বৰৰে সন্তান, আমি কোনো পৃথক নহয় ঈশ্বৰৰ পৰা। আমি একেজন পিতৃৰে সন্তান, ককাই ভাই। গতিকে আমি ইজনে সিজনৰ লগত কাজিয়া কৰি লাভ নাই। এটি জীৱই অন্য এটা জীৱক মাৰি কাটি আহাৰ হিচাপে গ্ৰহণ কৰি লাভ নাই। এইবিলাকেই হ'ল হিংসা। আৰু এই হিংসাৰ পৰা আমি পৰিত্ৰাণ পোৱাবলৈ নিজক শাস্ত্ৰসন্মতে সজাই ল'ব লাগিব, চেষ্টা কৰিব লাগিব। তাকে বৰ্তমান পদে সুন্দৰভাৱে কৈছে, যদি সেইটো কৰিব পৰা নাই তেতিয়াহ'লে তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত। তেওঁলোকে শুনিব লগা বহুত কথা আছে, পালন কৰিব লগা বহুত নিয়ম আছে, জানিব লগা বহুত কথা আছে। কিয়নো হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। তেওঁলোক যদি হৰি বিমুখ হয় তেতিয়াহ'লে তেওঁলোকৰ আয়ুসটো বিফলে যায় বুলি কৈছে। এতিয়া তেওঁলোকৰ কৰ্মখিনি কেনেকুৱা তাক শাস্ত্ৰই আমাক জনায়ো দিছে আংশিক। এই ৰামে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে, মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, সি হেতু নেদেখে নৰে আপোন বিনাশ। ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ লগে লগে আমাৰ চিন্তা কি? কেনেকৈ এটকাটো 2 টকা কৰিব পাৰি, সেইটোৱে চিন্তা। ল'ৰাটোক কেনেকৈ ভাল এসাঁজ খুৱাব পাৰোঁ, ভাল কাপোৰ সাজ পিন্ধাব পাৰোঁ। সি মোৰ ল'ৰাটোক সেইদিনা তেনেকৈ ক'লে, মোকো সি টিকিং কৰিলে, মই চিন্তা কৰিম কেনেকৈ 2 টকা কৰি তাতকৈ ধনী হ'ব পাৰোঁ। শুই উঠাৰ লগে লগে সেইটোৱে আমাৰ চিন্তা। নিদ্ৰা স্ত্ৰী আলাপে ৰাতিৰো আয়ু হৰে। ৰাতি কি হয়? ধৰ্মপত্নী বুলি ভবা সহধৰ্মিনীৰ লগত কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ পালে পালে ল'ৰা ছোৱালী জন্ম দিয়া। এই ব্যৱস্থাটোৰ নামেই কৈছে বিষয়, আৰু এই বিষয়টোকে কোৱা হৈছে মিছা বিষয়। আৰু মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ। এনেকৈ মিছা বিষয়ত ৰতি হৈ আমি ঘূৰি ফুৰাৰ বাবে সিহেতু নেদেখে নৰে আপোনা বিনাশ। নিজৰ বিনাশটো আমি দেখা নাপাওঁ। কেতিয়া এইখন সংসাৰ এৰি আমি যাব লাগিব এই কথাটো আমি বুজি নাপাওঁ। হে ৰাজন পৰীক্ষিত, সেইকাৰণে তোমাক আমি কওঁ শুনা, অ হেন জানি যাৰ ইচ্ছা মুখ ক
সৰ্বথা পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা। সেই ৰাজন পৰীক্ষিত, যাৰ যাৰ মুখ্য প্ৰাপ্তিৰ ইচ্ছা আছে তেওঁলোকে কৰিব লগা কৰ্ম এটাই, কেৱল ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰা। আৰু যাৰ যাৰ মুখ্য প্ৰাপ্তিৰ ইচ্ছা নাই তেওঁলোকে কৃষ্ণ নামটো শুনিব লাগিব বুলি কোনো বাধ্যতামূলক নহয় বা কথা নাই। এতিয়া চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। শুকগুৰুৱে পৰীক্ষিতক এনেধৰণে সিদ্ধান্ত দিলে মানে ভাগৱত শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই। তাকে বাস্তৱত যদি চাওঁ, ল'ৰাটোক APS বিষয়া কৰিম, ল'ৰাটোক এজন গায়ক কৰিম, ল'ৰাটোক ডাক্তৰ কৰিম, ইঞ্জিনিয়াৰ কৰিম, এইবুলি পিতৃ মাতৃয়ে ভাবিলেই ডাঙৰ হ'লে ল'ৰাটো ডাক্তৰো নহয়, ইঞ্জিনিয়াৰো নহয়, গায়কো নহয়। সি কি বিচাৰে বুজি লৈ তাক সেইমতে সেই বিদ্যালয়ত নাম লগাই দিব লাগিব, দি তাক প্ৰয়োজনীয় যি সময়ে সময়ে সেইখিনি আমি যোগান ধৰিব লাগিব। সেইখিনি যোগান নধৰি যদি গাঁৱৰ বাকীসকলৰ আগত কৈ থাকোঁ মোৰ ল'ৰাটো APS বিষয়া হ'ব, সেই নিজে নিজে APS বিষয়া হৈ নাযায়। এইটো বাস্তৱ আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ শুকগুৰুৱে কৈছে, হেন জানি ওপৰত কৈ অহা এই কথাখিনি জানি লৈ বুজি লৈ যাৰ ইচ্ছা, যিজনৰ ইচ্ছা মুখ্যক সৰ্বতা, সৰ্বক্ষণতে মুখ্য প্ৰাপ্তি বিচাৰে, পৰীক্ষিত তেবে ৰাজন পৰীক্ষিত তেতিয়াই শুনি কৃষ্ণ কথা। তেতিয়াই কিন্তু এটাই পথ, সেইটো হ'ল কৃষ্ণ নাম শ্ৰৱণ। যদি মুখ্য প্ৰাপ্তি বিচাৰা কৃষ্ণ নাম শ্ৰৱণ, যদি নিবিচাৰা তেতিয়াহ'লে তুমি যি কৰা সেইটো তোমাৰ নিজৰ কথা। তাৰে এটা সৰু চিন্তা আমি এনেকৈও কৰিব পাৰোঁ। আজি তিলক ৰাজবংশী বাপজনাৰ গৃহত যিসকল বাপাই আমি উপস্থিত হৈছোঁ, তেৰাই যেতিয়া আমাক নিমন্ত্ৰণ দিছিল, ঘৰে ঘৰে গৈ গুৱা পানী হওক, এখন নিমন্ত্ৰণী পত্ৰ দিয়ে হওক, বা প্ৰাথমিকতে হওক, আঞ্চলিকতে হওক, বা ফোন যোগেই হওক, নিমন্ত্ৰণ দুয়োটা কি বুলি কৈছিল? এটাই বাক্য কৈছিল, বা সমস্ত সপৰিয়ালে নিমন্ত্ৰণ জনোৱা হৈছে। কৈছিলনে বাৰু? সপৰিয়ালে আমাৰ গৃহত আহি চৰণৰ ধূলা দিলে, আমি নথৈ কৃতাৰ্থ মানিম নিজকে, এনেধৰণে হয়তো কৈছিল। তাৰপাছতো আমি কিন্তু এজন এজনহে আহিলোঁ। বাৰু এজনেই আহোঁ দুজনেই আহোঁ কথা নাই, কিন্তু মূল কথাটো হ'ল যে গাঁওখনত যদি 100 ঘৰ গৃহস্থী আছে, তেতিয়াহ'লে প্ৰত্যেক গৃহৰ পৰা দুজনকৈ আহিলেও 200জন ব্যক্তি আজি হ'ব, ভকতৰ উপস্থিতি হ'ব। কিন্তু 100 ঘৰ গৃহস্থীৰ ভিতৰত যদি 50জনমান ব্যক্তিহে বাপাইহে ভকত হিচাপে উপস্থিত থাকে, তেতিয়াহ'লে আমি জানিব লাগিব তাৰ চিন্তাটো শাস্ত্ৰসন্মতে আমাৰ হোৱা নাই। অন্য হাতেদি নিমন্ত্ৰণ কৰাৰ পাছতো আপোনাৰ মোৰ কৃষ্ণ নাম ভকতৰ সংগলৈ যাবলৈ সময় নাই। নহয়নে প্ৰভু? আমাৰ সময়টো কম। অলপ দিনৰ পাছতে পূজা ভাগ আহি আছে, আৰু 5 দিনমান পাছতে হ'বই চাগে পূজা ভাগ। এতিয়া পূজা কমিটিখনে কাক নিমন্ত্ৰণ কৰে বাৰু? কাৰোবাক নিমন্ত্ৰণ কৰেনে ঘৰে ঘৰে আহি? নকৰে। এমাহমানৰ আগৰ পৰা একেবাৰে লিষ্ট হৈ থাকে, বোলে প্ৰথম দিনা আমুকলৈ যাম, দ্বিতীয় দিনা আমুকলৈ যাম, তৃতীয় দিনা আমুকলৈ যাম, উটুৱাবৰ দিনা আমুকত চামগৈ পূজা। লিষ্ট আগতে হৈ থাকে। অথচ কোনো এখন পূজা কমিটিয়ে আপোনাক মোক নিমন্ত্ৰণ নিদিয়ে। কিন্তু তৎসত্বেও আপুনি মই যাবলৈ সময় পাওঁ। অথচ গুৰুজনাৰ জন্মোৎসৱ ভাগি যিজন গুৰুৱে আমাক কৃষ্টি সংস্কৃতি দি অসমীয়াৰ জাতিৰ ভঁৰালটো চহকী কৰি থৈ গ'ল, যাক এৰিলে আমি অসমীয়া জাতিত থেৰু চিগা হিচাপে পৰিচিত হ'ম, তেনে এজন গুৰুৰ জন্মোৎসৱ ভাগি পাতিবৰ বাবে আপোনাৰ মোৰ সময়ৰ অভাৱ। তেনেজন গুৰুৰ আদৰ্শক আশ্ৰয় কৰি পুৱা গধূলি গুৰু সেৱা, বৰগীত, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী আশ্ৰয় কৰি জীৱন আগবঢ়াই নিবলৈ আপুনি মই অপাৰগ। কোনে কৰে এইবিলাক? বুঢ়াবিলাকৰহে কাম। আমিতো এতিয়া যুৱক, গতিকে আমাৰ এতিয়া ধন ঘটাৰ সময়। এই নামঘৰে গৈ কি আৰু কীৰ্তন পঢ়ি থাকিবা? কিনো ধুতি পঞ্জাবী পিন্ধি শংকৰ জন্মোৎসৱলৈ যাবা? ভকত দুজন মানে বৰতালযোৰ বজাই নাম ল'ব, আমি আৰু চকীত বহিহে থাকিম। আমাকতো নাম ল'বলৈ নিদিয়ে, আমাকতো সমানে সমানে বহিবলৈ নিদিয়ে, বা দিলেও আমি নাজানো যেতিয়া কেনেকৈ বহিম, আদি আদি।
মিছা বিষয়ৰূপী ভাৱনাত আমি অৱগাহন কৰি এনেকৈ সত্য বস্তুৰ পৰা আমি ক্ৰমে ক্ৰমে ফালৰি কাটি যাওঁ। কৃষ্ণ এনেধৰণে শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে ২য় স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিলে যে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনেও ক কৃষ্ণ কথা। কৃষ্ণ কথা শুনাৰ পাছত আমাৰ কৰ্মটো কি হ'ব? আজি এতিয়া বহি আছোঁ, বাপৰ নিমন্ত্ৰণ পাই আমন্ত্ৰণ পাই আহিলোঁ, বহিবলৈ দিলে বহিলোঁ, এতিয়া উপায় নাই, উঠো বুলিলেও উঠিব নোৱাৰা হ'লোঁ। কেলৈ? কাৰণ খাবলৈ মতা নাই। খাবলৈ মতাৰ পাছত বাৰু উঠি গ'লে যি কৰিম কৰিম আৰু ইয়ালৈ আহিলেও আহিম, নাহিলেও বাহিৰে বাহিৰে গুচি যাম, বোলে বা এফালে কাম এটা আছে যাওঁগৈহে। এটা সাধাৰণ চিন্তাৰ কথা আমি অৱগতহে কৰা হৈছে। এনেধৰণে আমাৰ কৰ্মটো হৈ যাব। কিন্তু আমি কৃষ্ণ নাম শুনাৰ পাছৰ আমাৰ কাৰ্যাৱলী কি হ'ব, কাৰ্যক্ৰমণিকা কেনেকুৱা হ'ব লাগে, ইয়াৰ ওপৰতো আমাক গুৰুজনাই জ্ঞান প্ৰদান কৰিছে। এই ৰামে দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। মোক্ষ প্ৰাপ্তিত কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব। কৃষ্ণ নাম আশ্ৰয় কৰাৰ লগে লগে কেতিয়া কেতিয়া কোন সময়ত কিমান দিনলৈকে প্ৰত্যেকটো কথা প্ৰকাশ কৰিলে। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। তাৰমানে আজিৰ পৰা 5 দিনমানৰ পাছত যি পূজা হ'ব, সেই পূজালৈ যাব লাগিবনে নেলাগে, তাৰ উত্তৰ আমাক এইজোকা পদে অকণমান প্ৰকাশ কৰিছে। চিন্তা কৰিলে আমি উত্তৰটো ইয়াৰ পৰাও লৈ ল'ব পাৰিম। এই ৰামে নাৰায়ণ স্মৰণেহে পৰম মংগল এহি মানে জীৱৰ জীয়ন্ততে জন্মৰ সাম ফল। নাৰায়ণৰ নাম স্মৰণ কৰা জীৱৰ মংগল, জীয়াই থাকোঁতে সফল জীৱন, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। একেবাৰে ফাইনেল ডিচিশ্যনটো দিলে। অন্তকালে মানে মৃত্যুৰ প্ৰাক মুহূৰ্তত যি জীৱ আত্মাই হৰি স্মৰণ কৰি যাবগৈ পাৰিছে, সেইজনতকৈ ভাগ্যৱন্ত দ্বিতীয়জন নাই। তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ বুলি নিজে নিজে ওলাই যাব নি? এনে ওলাই যাব নেকি মুখত? অভ্যাস যিটো সেইটোহে ওলাব। ক'ৰবালৈ যাওঁতে দেউতাক মতাতকৈ মাৰ নামটো প্ৰথম মাতোঁ, কাৰণ জন্ম হৈয়ে মুখেৰে ক'ব পৰা হোৱাৰ লগে লগে আমি এটা শব্দই প্ৰথম শিকিলোঁ, সেইটো হ'ল মা। সেইকাৰণে মৰিবৰ সময়লৈকে মা নামটো নাপাহৰোঁ। উজত খালেও মা বুলিয়ে ওলায়, ক'ৰবালৈ গ'লেও মা বুলিয়ে ওলায়, ক'ৰবাৰ পৰা আহিলেও মা কি কৈছা বুলিয়ে ওলায়। দেউতাকক দেখিলেও দেউতা মা নাই নেকি? মাক দেখাৰ লগে লগে দেউতাৰ কথা নুসুধিবও পাৰোঁ, কিন্তু সেইটো গেৰাণ্টি নাই। কিন্তু দেউতাক দেখিলে মাৰ কথাটো প্ৰথম সোধোঁ। তাৰমানে সেইটো প্ৰথম শিকা শব্দ, সেইকাৰণে সেই অভ্যাসটো আমাৰ থাকি যায়। আৰু যদি এইটো সঁচা আমাৰ প্ৰত্যেকৰে জ্ঞাত, অভ্যাস কৰিলে তেনেকুৱা হয়, তেতিয়াহ'লে অভ্যাস নকৰিলে তেনেকুৱা নহয়। আৰু তেনেকুৱা হ'বৰ কাৰণে শাস্ত্ৰই কৈছে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ বুলি কৈ যদি যাব পাৰোঁ পৰম মংগল, কৃষ্ণ বুলি কৈ যাব নোৱাৰিলে অমংগল। এইটো সিদ্ধান্ত দিলে। কৃষ্ণ বুলি কম যদি ভাবি থাকোঁ, বোলে ইমান উজু কৰি দিলে গুৰুজনাই, কেনেকৈ? বোলে মৰিবৰ সময়তহে কৃষ্ণ বুলি ক'বলৈ কৈছে, বাকী জীয়াই থাকোঁতে কৃষ্ণ বুলি নক'লেও হ'ব জীৱনটোত। এই বুলিও যদি ভাবোঁ, তেতিয়াহ'লে তাৰো আমাক সিদ্ধান্ত দিছে। যিহেতু আমি মৃত্যু কোনদিনা হ'ম কোনেও নাজানো, সেইকাৰণে ভাগৱত ধৰ্মৰ জ্ঞান আমাক প্ৰদান কৰিছে। এই ৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে
অৰ্পিব কৃষ্ণত। কি খাই মৰিম, কেতিয়া মৰিম, কোন ঠাইত মৰিম, তাৰ একো গেৰাণ্টি আপুনি মই দিব নোৱাৰোঁ কাৰণে য'তেই নাথাকোঁ, যিয়ে আগবঢ়াই নিদিওঁ, যিয়ে গ্ৰহণ নকৰোঁ, যেনেকৈ নাথাকোঁ, মাত্ৰ কৃষ্ণ ভাৱনাযুক্ত হৈ থাকিবৰ বাবে উপদেশ দিছে। আৰু তেতিয়াই গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলে অতেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। সেইটোৱে হ'ল ভাগৱত ধৰ্ম। পৰম ভকতে নিতে জাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। সেই নিমিৰাজন 9জন সিদ্ধই প্ৰকাশ কৰিছিল যে এজন একান্ত ভকতে নিতে নিতে যাক আশ্ৰয় কৰে তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। আৰু তাৰ বিপৰীতে পালন কৰাখিনি কেতিয়াও ভাগৱত ধৰ্ম হ'ব নোৱাৰে। এতিয়া এজন নামঘৰীয়া বাপে নামঘৰত প্ৰত্যেক দিনাই ঈশ্বৰ সেৱা কৰে, সেইকাৰণে নিতে নিতে বুলি কৈছে। স্বাভাৱিক অৰ্থত এই সংসাৰত এজন নামঘৰীয়া বাপে নামঘৰ পৰিচালনাৰ দায়িত্ব লৈ যেতিয়া পুৱা গধূলি নাম প্ৰসংগ কৰে সমাজৰ মংগলৰ বাবে, জগতৰ মংগলৰ বাবে, তেতিয়াহ'লে সেইটো আমি ভাগৱত ধৰ্ম বুলি বুজিব পাৰিম। কাৰণ একান্ত ভকতে নিতে কৰে জাকৰতি। বিপৰীতে অন্য দেৱতাৰ পূজা 365 দিনীয়া এবছৰত কেইদিন হয়, কেইবাৰ হয়? মাত্ৰ এবাৰ এবাৰ হয়। গণেশ পূজা এবাৰ হয়, এদিন বা দুদিন। সৰস্বতী পূজা এবাৰ হয়, এদিন। দুৰ্গা পূজাও হয় 3-4 দিনমান। তাৰপাছত শিৱৰাত্ৰিও হয়। এনেধৰণে তাৰমানে কৃষ্ণ ব্যতিৰেকে অন্য দেৱতাৰ সেৱা বা পূজা 365 দিনত এবাৰ হয়। গতিকে এইটো ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম হ'ল পৰম ভকতে নিতে কৰে জাকৰতি। যদি নামঘৰৰ নামঘৰীয়াজনে সদায় সেৱা কৰি আছে, তাকো শাস্ত্ৰসন্মতে একদেৱ একসেৱ একতবিনে নাইকিয়, এই নিয়ম পালন কৰি, তেতিয়া সেইটো ভাগৱত ধৰ্ম হয়। এতিয়া মন্দিৰত এজন পূজাৰীয়েও সেৱা কৰি থাকে সদায়, কিন্তু সেই সেৱা কৰোঁতে মন্ত্ৰ উচ্চাৰণ কৰিছে। নিমি ৰজাৰ আগত কৈছে, আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা ইসব নহয়। যে এক ঈশ্বৰক চিন্তা নকৰি অন্য দেৱতাক আন ধৰ্ম তন্ত্ৰ মন্ত্ৰৰে যদি আশ্ৰয় কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ মংগল বিচাৰোঁতে অমংগলহে হয়। কিন্তু ভাগৱত ধৰ্মৰ দ্বাৰা আপুনি মই অমংগল হ'ব বুলি এবাৰো ভাবিবৰ কাৰণে কোনো প্ৰয়োজন নাই। ভাগৱত ধৰ্মত কেৱল মংগল। মাত্ৰ পালনৰ বাবে আপুনি মই সুদৃঢ় বিশ্বাসে নিজকে সেই ভক্তি ৰাজ্যখনত অৱগাহন কৰোৱাবলৈ চেষ্টা কৰিব লাগিব। ৰাম যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবৰ্তিল। বৰ্তিল আৰু নিবৰ্তিল পাৰ্থক্য আমাৰ সমস্ত জনাৰে জ্ঞাত। যে ব্ৰহ্মময় দেখে জগত নিখিল, আমাৰ এজন বাপে কাষতে বহি সুধিছিল যে কুকুৰৰ চিগালৰ গৰ্দভুৰ আত্মাৰাম মানেনো কি বুলি কৈছে। এই কথাটোতে প্ৰকাশ হৈছে, যিটো ব্ৰহ্মময় দেখে জগত নিখিল। এই নিখিল ব্ৰহ্মাণ্ডত যি শক্তি আছে সেই শক্তিটো বিভিন্ন নহয়, শক্তি এটাই। বিৰাটকায় হাতীটোৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ হাতী নামৰ শৰীৰটোক লৈ যাবৰ বাবে যি চৈতন্য শক্তি কৃষ্ণ তত্ত্ব পৰমাত্মা ৰূপে প্ৰকাশ হৈ আছে, সেই একে পৰমাত্মাই চকুৰে মনা নমনা গুৰি পৰুৱাজনী শৰীৰটোতো একেজন আত্মা কৃষ্ণ তত্ত্বই প্ৰকাশমান হৈ আছে। সেইকাৰণে যিটো ব্ৰহ্মময় দেখে জগত নিখিল। সমস্ত ভূততে একেজন ভগৱন্ত আছে, মাত্ৰ আকাৰটোৰ নাম কোৱা হৈছে নিৰাকাৰ। এতিয়া নিৰাকাৰৰ অৰ্থ হ'ল আকাৰ নাইকিয়া নহয়। নিৰাকাৰ মানে নিশ্চিত আকাৰ, কিন্তু যিটো আমি দেখা নাপাওঁ। দেখা নাপাওঁ কিন্তু আকাৰটো নিশ্চিত। এতিয়া তাৰ প্ৰমাণটো
আমাৰ সন্মুখতে এটা বটল আছে, এই পাত্ৰটোৰ নাম কি? বটল। আৰু ইয়াত কি আছে? পানী আছে। এতিয়া পানীটোপাৰ নাম কি? যিটো পাত্ৰত আছে পাত্ৰৰ নামেৰে আমি পানীটোপাক মাতিম, এবটল পানী বুলি ক'ম। ইয়াৰ নামটো হ'ল সেইটো। এই পাত্ৰটোত থকাৰ কাৰণে ইয়াত আশ্ৰয় কৰি থকা পানীটোপাৰ নাম হ'ল এক বটল পানী। তাৰমানে নীৰ আকাৰ, নীৰ মানে পানী, আকাৰ মানে ৰূপ। পানীৰ যিটো আকাৰ সেইটোৱে হ'ল ভগৱন্তৰ আকাৰটো। বটলটোত থকাৰ কাৰণে বটল নামৰ পাত্ৰটোৰ নামেৰে পানীকণে নাম লৈছে এবটল পানী। কিন্তু একেখিনি পানীয়ে যদি এই গিলাচটোত বাকি দিওঁ তেতিয়া কি হ'ব? এগিলাচ পানী। পানী কিন্তু একেখিনিয়ে। এই কথাটোকে কৈছে ভগৱন্তৰ ৰূপ সেইটোৱে যে নিখিল, যিটো ব্ৰহ্মময় দেখা নিখিল জগত। কুকুৰৰ চিগাল গৰ্দভুৰ আত্মা ৰাম। আত্মা ৰাম একেজনেই, মাত্ৰ শৰীৰটো আকাৰটো বেলেগ বেলেগ। আমি যদি শৰীৰটোক দৰ্শন পাই থাকোঁ তেতিয়াহ'লে সেইটো ভক্তি নহয়। সেই শৰীৰটোৰ ভিতৰত থকা নেদেখা ঐশ্বৰিক তত্ত্বটোক যদি আমি বুজিবলৈ চেষ্টা কৰি প্ৰণাম কৰোঁ, মানে শুশ্ৰূষা কৰোঁ যাক যেনেকৈ কৰিব লাগে তেনেকৈ, তেতিয়াহ'লে সেই ব্যৱস্থাটোৰ দ্বাৰা বৰ্তমান পদবন্ধে ক'লে যে যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল। তুমি কৰিব লগা পাপ পুণ্য সমস্তৰ পৰা তুমি উদ্ধাৰ পাব পাৰিবা এইটো উপায় চিন্তা কৰি। উপায়টো এইটোৱেই যে শাস্ত্ৰ অনুবৰ্তী নাহি শত্ৰু মিত্ৰ উৎপন্ন, সুশীল গুণেশে জানা তাৰাৰ ভূষণ। তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানত প্ৰকাশিত হৈছে যে শাস্ত্ৰই কৈছে এই সংসাৰত কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো মিত্ৰ মানে বন্ধুও নহয়, কোনো কাৰো পিতৃও নহয়, কোনো কাৰো মাতৃও নহয়, কোনো কাৰো ভাতৃও নহয়, কোনো কাৰো ভগ্নীও নহয়। আমি সকলো একেজন ঈশ্বৰৰে সন্তান, মাত্ৰ কৰ্ম ফল ভোগ কৰিবলৈ আমি একো একোটা শৰীৰত সোমাই আছোঁ। আমাৰ মৃত্যু কোনোদিন নহয়, আমি আত্মা, আত্মাৰ মৃত্যু নহয়। যিদিনা আমি এই তত্ত্বটো বুজিব পাৰিম আমি নমৰোঁ, মাত্ৰ আমি প্ৰয়োজন সাপেক্ষে শৰীৰটো সলনি কৰিম। কেনেকৈ? প্ৰাণজিৎ নামৰ শৰীৰটো আহোঁতে ঘৰৰ পৰা, শিৱসাগৰৰ পৰা এযোৰ শৰীৰটোৰ আৱৰণ হিচাপে এযোৰ সাজ পৰিধান কৰি আহিছিলোঁ, আৰু আসনখনত যেতিয়া আপোনালোকে বহুৱাই দিলে তেতিয়া ঘৰৰ পৰা পৰিধান কৰা সাজযোৰ আমি এৰি দিলোঁ। তাৰ কাৰণে আমাৰ দুখ লাগি আছে নি? নাই লগা। ঠিক তেনেকৈ আত্মাতত্বই শৰীৰৰূপী সাজযোৰ এদিন এৰি দিব, বেয়া যেতিয়া লাগিব, তেতিয়া সেই আত্মাই গৈ আকৌ অন্য এযোৰ সাজ পৰিধান কৰিব। তাৰমানে পুৰণি চোলা এটা পুৰণি হোৱাৰ লগে লগে, কাপোৰ এসাঁজ পুৰণি হোৱাৰ লগে লগে যি ধৰণে আমি তাৰ প্ৰতি মোহটো নাইকিয়া হয় নতুন এসাঁজ কাপোৰ পোৱাৰ লগে লগে, ঠিক তেনেকৈ আত্মাতত্বই এই শৰীৰটো বেয়া লাগিলে এৰি অন্য এটা শৰীৰত সোমাব। কিন্তু আত্মা অবিনাশী বুলি কৈছে, শৰীৰটো বিনাশী বুলি কৈছে। এতিয়া আমি কান্দো কাৰ বাবে? শৰীৰটোৰ বাবে। শৰীৰটোৰ বাবে কান্দি লাভ নাই। আত্মা যিহেতু অবিনাশী, আত্মাৰ কোনোদিন বিনাশ নহয়। আৰু এই তত্ত্বটো যি জানিব সি কেতিয়াও বেয়া স্বভাৱলৈ যাব নোৱাৰে, সি কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে, সি সদায় সৎ চিন্তা সৎ পথেৰেহে নিজক আগবঢ়াই নিব। আৰু সেইকাৰণে বৰ্তমান প্ৰকাশ কৰিলে যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল। এই প্ৰক্ৰিয়াটোৰ দ্বাৰাই তেওঁ পাপ আৰু পুণ্যৰ উচ্চ স্তৰলৈ নিজক লৈ যাব পাৰে, যিটো ভক্তি মাৰ্গ বুলি কোৱা হৈছে। যে ভক্তি মাৰ্গত নিজকে অৱস্থান কৰোৱাব পাৰিলে জীৱতত্বই পোনে পোনে বৈকুণ্ঠ, আৰু পাপ আৰু পুণ্যৰ কৰ্মৰ ফলত দুটা স্থান পায়, সেয়া হ'ল স্বৰ্গ আৰু নৰক। স্বৰ্গ আৰু নৰক বৈকুণ্ঠ হ'ব নোৱাৰে। বৈকুণ্ঠ, বৈ মানে ন, কুণ্ঠ মানে ভয়, ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। বৈকুণ্ঠত কোন থাকিব পাৰে? নাৰদ। না যুগ ৰদ্দ সমান নাৰদ। না মানে নাই, ৰদ্দ মানে ভয়। আৰু বৈকুণ্ঠ য'ত ভয় নাই, কোন প্ৰৱেশ কৰে? নাৰদ। নাৰদ ক'ত প্ৰৱেশ কৰে? সকলোতে। স্বৰ্গলৈও যায়, নৰকলৈও যায়, বৈকুণ্ঠলৈও যায়, অসুৰৰ ওচৰলৈও যায়, ধাৰ্মিকৰ ওচৰলৈও যায়, দুষ্ট সন্ত সকলোৰে ওচৰলৈ নাৰদে যায়। কেনেকৈ যাব পাৰে? কেৱল কৃষ্ণ নাম লৈ যায়। আৰু সেইকাৰণে ক'তো তেওঁক বাধা দিয়া কোনো ব্যক্তি নাই। সকলোৱে নাৰদক শ্ৰদ্ধা কৰে। নাৰদকতো বেয়া পোৱা মানুহ কোনো নাই। ক'ব পাৰে টুটকীয়া নাৰদ বুলি, হয়তো আমাৰ ভাওনাৰ নাট্যকাৰৰ বচনত হয়তো ক'ব পাৰে তেনেধৰণে, কিন্তু দেৱৰ্ষি নাৰদে কেৱল সুমধুৰ স্বৰত গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জগত পৰিভ্ৰমণ কৰে। সেইকাৰণে সেই পথটোত পাপ পুণ্যৰ ঊৰ্ধ্বত
এটি জীৱ আত্মা ভক্তি ৰাজ্যত প্ৰৱেশ কৰি বৈকুণ্ঠলৈ অনায়াসে যাব পাৰে। এই ৰাম হৰিৰ কথা তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। যিজনে এনেকৈ ঈশ্বৰ কৃষ্ণৰ কথাত ৰতি প্ৰীতি ভক্তি হৈ গ'ল, তেতিয়া তেওঁ মুখৰ পৰা আৰু কোনোদিন ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আঁতৰ হৈ নাযায়। উজত খালেও কৃষ্ণ নামটোৱে ওলাব, পিছল খাই পৰিবলৈ লওঁতেও কৃষ্ণ বা মাধৱ বুলিহে ওলাব, ৰাতি সপোন দেখিলেও বিচনাত মাধৱ মাধৱ নামটোহে ওলাব। তাৰমানে ঘোষা শাস্ত্ৰত কৈছে মাধৱ মাধৱ নাম বচনত উচ্চাৰয়, মাধৱ মাধৱ হৃদয়ত, নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচ্চৰয় সমস্ত কাৰ্যত। যিসকলে সকলো কাৰ্যতে মাধৱ মাধৱ বুলি কয় বা কৃষ্ণ নামটো আশ্ৰয় কৰি থাকে, স্বাভাৱিকতে শাস্ত্ৰই কৈছে তেওঁৱে হ'ল সাধু। এতিয়া সাধু কাক বোলে বুলি ক'লে উত্তৰটো সেইটোৱে। যদি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ নামটোৱে যদি আশ্ৰয় কৰি আমি থাকিব পাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই তেওঁকে সাধু বুলি কৈছে। আৰু সেইকাৰণে সাধু সংগ অনুসৰা বুলি কৈছে, অসাধু সংগ অনুসৰা বুলি নাই কোৱা। সাধু সংগহে আশ্ৰয় কৰা, অসাধু সংগ পৰিত্যাগ কৰা। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ডৰ সংটো ত্যাগ কৰা, পাখণ্ডৰ সংগ আশ্ৰয় কৰোঁতে তোমাৰ যিবিলাক স্বভাৱ থাকি গ'ল, সেইবিলাক সাধুৰ সংগলৈ গৈ ত্যাগ কৰিবলৈ চেষ্টা কৰা। ৰামে বুলিবা পূৰ্ব কিবা কহিলা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি, শুনা সাৱধানে আৰ নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। শাস্ত্ৰ শব্দৰ অৰ্থ আপোনাৰ বৰ জ্ঞাত, তালব্য স, তাত আকাৰ দন্তীয় স, শাস ধাতু যোগ ত্ৰম প্ৰত্যয় সমান শাস্ত্ৰ। শাস মানে ধাতু, ত্ৰম মানে প্ৰত্যয়। তাৰ অৰ্থ হ'ল যে য'ত এটি জীৱ আত্মা শৰীৰত প্ৰৱেশ কৰি একাদশ ইন্দ্ৰিয়ৰ লগত সহবাস কৰি আসুৰিক শক্তিবিলাকক আশ্ৰয় নকৰি সেই শক্তিবিলাকক নিয়ন্ত্ৰণ কৰিব পৰা নীতি নিয়ম য'ত বন্ধা হৈ আছে, তাক কোৱা হৈছে শাস্ত্ৰ। আৰু এই শাস্ত্ৰভাগ নাম হ'ল ভাগৱত। তাৰমানে ভা মানে ভাবিবলৈ কৈছে, গ মানে তেতিয়া জ্ঞান হ'ব, ও মানে ঈশ্বৰক চিনি পাব বৈষ্ণৱী জ্ঞান, ত মানে এইটোৱে হ'ল তত্ত্ব দৰ্শনম তদংগ, তৎযোগ অংগ সমান তদংগ। তাৰমানে আমি জীৱ আত্মা, যাৰ পৰা আহিছোঁ তেওঁ হ'ল পৰমাত্মা। পৰমাত্মাৰে আমি হ'লোঁ সন্তানস্বৰূপ জীৱ আত্মা, আমি তোমাৰে অংশ, এইটো হ'ল তত্ত্ব। গতিকে শাস্ত্ৰ বৈকুণ্ঠৰ জয় আৰু বিজয় নামৰ দুজন দুৱৰী, সপ্তম দুৱাৰৰ সেই দুৱৰী দুজনে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধক ককৰ্থনা কৰিছিল, বাক্যৰ দ্বাৰা অপৰাধ লগাইছিল। তাৰপিছত হাতেৰে অপৰাধ লগাইছিল, বেতেৰে প্ৰহাৰ কৰিছিল, শৰীৰৰ দ্বাৰা অপৰাধ হৈছিল। গতিকে এনেকুৱা অপৰাধ বৈকুণ্ঠত থাকিব নোৱাৰে। তেনেকুৱা অপৰাধ কৰ্ম কৰাৰ বাবে তেওঁলোক অসুৰ যোনিত জন্ম গ্ৰহণ কৰিব লগা হ'ল। সেই কথাটো কৈছে যে ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, যে বৈকুণ্ঠলৈ যাবলৈ হ'লে বৈকুণ্ঠৰ নিয়মটো পালন কৰিব লাগিব, যিটো শাস্ত্ৰই কৈছে আমাক। তাৰমানে য'ত যাবৰ বাবে যিটো নিয়ম প্ৰয়োজন, সেই নিয়মটো আমি তেনেধৰণে পালন কৰিলেহে আমি তেনেধৰণে বিচৰা সুখ ভোগ কৰিব পাৰিম। ৰাম আত্মহাধৰ্ম একে নামে সে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ।
এতিয়া বৈকুণ্ঠৰ নীতি নিয়ম থকা এই ৰসঘৰাটোত পেৰাটোত কি আছে? এক নাম বস্তুহে মাত্ৰ প্ৰকাশমান হৈ আছে। আত মহাধৰ্ম, ইয়াৰ মহান কৰ্ম ধৰ্মটো হ'ল কেৱল কৃষ্ণ নাম, যাক শ্ৰৱণ কৰা মাত্ৰকে সাক্ষাৎ হৈ যায়, সাক্ষাৎ দৰ্শন হৈ যায়। এতিয়া শাস্ত্ৰই ক'লে দৰ্শন হয়। এতিয়া আমি 12 বজাৰ পৰা বৰ্তমান 2:15 গৈছে, এই প্ৰায় 2 ঘণ্টা 15 মিনিট সময় কৃষ্ণ নাম শুনিলোঁ। শুনাৰ পাছত আমাৰ কৃষ্ণ দৰ্শনটো হৈছে নাই, এইটো এতিয়া আমি প্ৰত্যেকে নিজে নিজেহে অনুভৱ কৰিব পাৰিম, উপলব্ধি নিজে নিজেহে কৰিব পাৰিম। তাৰে এটা সৰু চিন্তা, আজি সেউকী বাপজনাই যিভাগ অনুষ্ঠান কৰিছে, সেই অনুষ্ঠানভাগ কৰাৰ পাছত ৰাতিলৈওতো ভকত আহি থাকিব প্ৰায়, মানে উৰ্বশী আইগৰাকীৰ সংগী হয়তো ৰাতিও আহিব দিনত সময় নোপোৱাৰ বাবে। এনেধৰণে প্ৰায় 9 মান বজালৈকে ভকতৰ আগমন হৈ থাকিব, সৌহিতৰ আগমন হৈ থাকিব। আৰু তেওঁলোক যেতিয়া আহিব, চাহ অকণ দিব, দিয়াৰ লগে লগে বোলে দিনৰ অনুষ্ঠান বা খুব সুন্দৰকৈ হৈ গ'ল, ভকত সমস্তই কৈছে। এনেকৈ কমনে নে বোলে নক'ব আৰু ভকতৰ জামেলাটো এতিয়াহে মৰিছে? কেনেকৈ কম এতিয়া? যদি কওঁ ভকতৰ জামেলাটো এতিয়াহে মৰিছে, তাৰমানে দিনটো যে ভকতক মাতিলোঁ সেইটো আপোনাৰ মোৰ কাৰণে জামেলাহে আছিলে। তাৰমানে নহা হ'লে ভাল আছিলে, আহি জামেলাহে কৰি থৈ গ'ল। ই যিবিলাক ভাৱনা, কথাবিলাক সৰু, কিন্তু ভাবি চালে তাৰ পৰা আমি জ্ঞান লাভ কৰিব পাৰোঁ। সেইখিনি কথা যে ভকতৰ এভাগ অনুষ্ঠান, ভকতৰ সেৱাৰ অনুষ্ঠান আয়োজন কৰি সেউকী হিচাপে আমাৰ ভাৱনাটো কেনেকুৱা হ'ব। তাৰপাছত আমি ভকত উপস্থিত হৈ এজনে অন্যজনক আমি কৃষ্ণময় দেখিব পাৰিছোঁনে নাই পৰা? যদি পাৰিছোঁ তেতিয়াহ'লে স্বভাৱটো আমাৰ আহিবই, বোলে বাপ কৃষ্ণ, বোলে কৃষ্ণ বাপ ভালে আছে। ইজনেও ভক্তিভাৱেৰে সেৱা আগবঢ়াব। যদি এজন বাপে কয় বোলে কৃষ্ণ আইগৰাকী, অঁ ভালে আছোঁ দিয়ক, তেতিয়া জানিব আৰু তেওঁ ইজনে ভক্তি ৰাজ্যত প্ৰৱেশ কৰিব পৰা নাই। এইবিলাক ব্যৱস্থাৰ কথা শাস্ত্ৰই কৈছে যে আত্মমহাধৰ্ম একে নামেকে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। ইয়াত শইকীয়া বহি আছে, দত্ত বহি আছে, ৰাজবংশী বহি আছে, পাঠক বহি আছে। এই উপাধিত আপোনাৰ মোৰ যেতিয়া চকু পৰিব তেতিয়া জানিব কৃষ্ণময় আমি হ'ব পৰা নাই। আৰু যেতিয়া আমি দেখিম ইয়াত ভকতেই ভকত, তেতিয়াহ'লে জানিম চৈতন্য মূৰ্তি ভকতৰ ৰূপ বুলি কোৱা হৈছে। ভকত হ'ল ভগৱন্তৰ চৈতন্য ৰূপটো। দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। যে কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায়টো হ'ল ভকতৰ সেৱা। আৰু যেতিয়াই সেই সেৱাত সন্তুষ্ট হৈ ভকতে কয় বোলে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়া ভকতসকলে কৈ থৈ যায় বোলে বৰ সুন্দৰ অনুষ্ঠান কৰিলা হেৰা বাপ, জানিব সেয়া আশীৰ্বাদ। তেবে সে মিলয় সেইটো কৃষ্ণৰ প্ৰসাদ। প্ৰসাদ মানে কৃপা। যদি যাওঁতে ভকতে কৈ থৈ যায় হেৰা ৰাতিপুৱা 8 বজাতে গ'লোঁ বুইছা, 11 বজাত যোৱা কেইজন মোৰ পাছৰ শাৰীত বহিছিলে, তেওঁলোককে খাবলৈ আগতীয়াকৈ নিলে। মই 8 বজাতে গ'লোঁ, একেবাৰে মোক আহিব সময়টো ভালকৈ মাত এষাৰ নিদিলে, খালানে বুলিও নুসুধিলে। যদি ঘূৰি যাওঁতে এনেকৈ আলোচনা কৰি যাওঁ 2-3 জনে, তেতিয়াহ'লে কৃষ্ণ কথা শুনাৰ পাছতো আমি নিজকে কৃষ্ণময় ভাৱনাটোলৈ লৈ যাব নোৱাৰা অপৰাধৰ বাবে আমি ইয়াত থাকিও পাব লগা পুণ্যৰ পৰা বঞ্চিত হ'ব লগা হয়। কৃষ্ণ হেৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। পূজা নমস্কাৰ ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি আদি যি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আছে, এইবিলাক জীৱৰ বাবে অতিকে দুষ্কৰ, মানে সাধ্যৰ অতীত বুলি কোৱা হৈছে। বিপৰীতে গুৰুজনাই কৈছে হৰি নাম গুণ মহা সুখকৰ। কৃষ্ণ নাম গুঞ্জক আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ মহান সুখ। আৰু ইয়াক আশ্ৰয় কৰিবৰ বাবে
বোলে 50ৰ ঊৰ্ধৰ হ'লেহে কৃষ্ণ নাম ল'ব পাৰিবা দেই। এনেকুৱা নিয়ম বা বাপসকলেহে পাৰিবা, আইসকলে নোৱাৰে। এনেকুৱা কিছুমান নীতি নিয়ম আছে নেকি? তাৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে ভাগৱতৰ পদে কৈছে, অ স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চণ্ডাল কোট কৰে নামে তেখনে উদ্ধাৰ। কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবে স্ত্ৰী, শিশু, বৃদ্ধ এনেকুৱা স্তৰৰ কোনো বাধা নাই। স্ত্ৰী হ'লেও ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, স্ত্ৰী শূদ্ৰে কৰেও যদি আমাত ভকতি, তাহাংক কহিবা ইটো জ্ঞান মহামতি। সেৰা উদ্ধৱ, স্ত্ৰীসকলেও, বাল্যসকলেও, শিশুসকলেও যদি, শূদ্ৰসকলেও, অন্ত্যজুসকলেও যদি মোৰ কথা জানি এই সংসাৰত থাকিব বিচাৰে জীৱন যাপন কৰি, তেতিয়াহ'লে তুমি তেওঁলোকক ক'বা। কিন্তু মনত ৰাখিবা, দাম্ভিক সঠত জনত নকৈবাহা এইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। বিপৰীতে দাম্ভিক সজ্জনত নিদিবা। তেওঁ শৰণো ল'ব পাৰে, ভজনো ল'ব পাৰে, তেওঁ মালাও জপ কৰিব পাৰে, কোনো কথা নাই। তেওঁ যদি স্বভাৱটো ভকতীয়া স্বভাৱৰ নহয়, তেতিয়াহ'লে তুমি তেওঁ জানিব বিচাৰিলেও নক'বা। কিন্তু গতিকে চাই চিতিহে কথাখিনি তুমি আগবঢ়াবা। যদি ইচ্ছা কৰে, তেওঁৰ স্বভাৱটো যদি প্ৰকৃততে শান্ত, এজন ভকতৰ স্বভাৱৰ লগত মিল থাকে, তেতিয়াহ'লে তেওঁ স্ত্ৰী হ'লেও, শূদ্ৰ হ'লেও তেওঁৰ আগত তুমি এই কথাখিনি ক'ব পাৰিবা উদ্ধৱ। এই বুলি ভগৱন্ত উদ্ধৱক উপদেশ প্ৰদান কৰি গৈছে। এই ৰাম প্ৰশ্নৰ উত্তৰ দেও হৈও সাৱধান, কৃষ্ণৰ নামে খেজানা পৰম কল্যাণ। অ নামে সাধে যাৰ যেন মতি অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল। চাৰিও বেদৰ সাৰ এহিহে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। ঋক যজু অথৰ্ব সাম, চাৰিও বেদৰ সাৰ এটাই, সেইটো হ'ল কেৱল কৃষ্ণ নাম বুলি কোৱা হৈছে। এতিয়া আমি বেদৰ কৰ্ম কৰোঁ। বেদৰ কৰ্ম প্ৰবৃত্তি আৰু নিবৃত্তি দুটা পথ আছে। এটা হ'ল প্ৰবৃত্তি, প্ৰবৃত্তি জ্ঞান আৰু কৰ্ম সমান প্ৰবৃত্তি পথ, য'ত জীৱই এই সংসাৰলৈ 84 লাখবাৰ ভ্ৰমণ কৰিব লগা হয়, আয়াজাত কৰিব লগা হয়। আৰু নিবৃত্তি মানে নিৰ্গুণ কৃষ্ণদেৱৰ গুঞ্জস, নামত শৰণ গ্ৰহণ কৰা, যাক আশ্ৰয় কৰিলে জীৱ এই সংসাৰলৈ আৰু বাৰে বাৰে আহিব লগা নহয়। এতিয়া কোনটো কৰিম? আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ ইচ্ছা। নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামেহে গতি দাতা। ইহ পৰ কালে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰিও বেদৰ মুখ্য অভিপ্ৰায়টো হ'ল কেৱল নাম, আৰু সেই নামক আশ্ৰয় কৰা। না মানে নাশ কৰা, ম মানে অহংকাৰ, স্বাভাৱিক অৰ্থ নাম। না মানে নাশ কৰা, ম মানে অহংকাৰ। কৃষ্ণ নামটো কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। যেহেন হৰত কালে জলৰ যতে কমল, স্বভাৱতে নিৰ্মল কৰ। এতিয়া ভকত হওক আপোনাৰ হ'বৰ পদ্ম মুখহন্তে উচ্চাৰিত নিৰ্গুণ কৃষ্ণদেৱৰ গুঞ্জক, কৰ্ণহন্তে হৃদয় পদ্মত প্ৰৱেশ কৰি দুৰ্বাসনা হৰে সমস্ত। দুৰ্বাসনা মানে বেয়া চিন্তা, বেয়া ভাৱনা, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ, মদ, মাচৰ্য, কুৰ্চুট, কপটতা আদি দুৰ্বাসনা, বেয়া চিন্তাবিলাক প্ৰায় 2.5 ঘণ্টা জুৰি কৃষ্ণ নাম শুনাৰ পাছত আঁতৰি গৈছে নে নাই যোৱা,
বা যাবনে নাযায় সেইটো আপুনি মই নিজে নিজেহে অনুভৱ কৰিব পাৰিম, কিন্তু শাস্ত্ৰই কৈছে যাব। শাস্ত্ৰই কৈছে নিশ্চিত ৰূপত যাব, কিন্তু খেদি পঠিয়াব পাৰিছোঁ না সেইটো আপুনি মই এতিয়া গ্ৰহণ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰিব। যে কাণে কৃষ্ণ কথা ঠিকেই শুনিছোঁ, পেটটোত এতিয়া ভোক লাগিছে, মনটো গৈ ভোজনালয়ত আছে, কাৰণ নাকটোৱে গোন্ধটো পাই আছোঁ, এতিয়া কি হ'ব? সেইটোৰ দ্বাৰা আপোনাৰ মোৰ শুদ্ধ শ্ৰৱণ নহয়, আৰু শুদ্ধ শ্ৰৱণ নোহোৱাৰ কাৰণে আপোনাৰ মোৰ হৃদয়ত প্ৰৱেশ কৰিলেও হৃদয়ৰ পৰা সেই দুৰ্বাসনাবিলাক আঁতৰ হৈ নাযায়। গতিকে আমি শুনিবৰ বাবে কৃষ্ণ